वेलकम टू माय यूट्यूब चेनेल। আজি মই এয়া দেখিছে এয়া কেঁচা বেলৰ ফাটাই আগে ভাগে ওলাই ল'লোঁ বাৰু, দেখুওৱা নহ'ল। কেনেকৈ মই চৰবত বনাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এনে আপোনালোকে ইয়াতে পানী ঢালি চেনি নিদিয়াকৈও অকল মানে ডাইৰেক্ট খাব পাৰিব, কিন্তু মই এইটো বহুত দিনলৈকে ৰাখি থ'ম, সেইকাৰণে মই অলপ বেলেগ ধৰণে বনাম। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। 10 মিনিটমান এনেকৈ পানীত তিয়াই থৈ দিব। মই 10 মিনিটমান এনেকৈ পানীত তিয়াই থৈ দিছোঁ। এইটো পিটিকি ল'ব। 10 মিনিটমান যে থৈ দিছিলোঁ সেইটো এতিয়া এনেকৈ চালনীত চেকি ল'ম। এইটো দেখিছেনে গোটা হৈ গৈছে এয়া। আৰু ইয়াতে মই এইখিনি পানী দি থৈ দিছোঁ, এয়া পানী। মই ইয়াতে এইখিনি পানী ইয়াতে আৰু ঢালি দিম, চাই থাকিব। মই হাতেৰে কৰিছোঁ কাৰণ মানে লাষ্টৰখিনিহে মই মানে হেতা চেতা ল'ম। এতিয়া হাতেৰে নকৰিলে এইখিনি ভাল নহ'ব, সেইকাৰণে আপোনালোকেও এনেকৈ কৰি চাবচোন। গৰমত খাব বঢ়িয়া হয় চৰবত। এতিয়া গৰম পৰিছে, গৰমত বেলৰ চৰবত খুব ভাল পেটৰ কাৰণে। আপোনালোকে এনেকৈ বনাই পিনে ফ্ৰিজত থৈ দিলে আলহী আহিলেও দিব পাৰিব, হয়নে নহয়? বহুত দাম বেলৰ আজিকালি। দেখিছেনে কেনেকৈ সিঠা ওলাই গৈছে? এইখিনি এতিয়া মই এনেকৈ চেপিম। মানে হাতেৰে কিয় দিব কৈছোঁ, হাতেৰে মানে মই হাতখন ভালকৈ ধুই লৈছোঁ দেই। আপোনালোকে আৰু ভাবিব এনেই দিছে, যিহেতু পাকঘৰত এনি টাইম কাম কৰি থকাই যায়, মোটামুটি এনি টাইম বুলিয়ে ক'ব পাৰি। কাৰণ হাতখন ভালকৈ চাবোন তাবোন দি ধুই থোৱা থাকেই, বাচন ধোৱা থাকেই, হেণ্ড ৱাছ থাকেই, ধুই চুই লৈছোঁ হাত তাত। তথাপিও আৰু হাতেৰে কামটো কৰিলে বেছি মানে সুবিধা হয়। হেতাখনেৰে কৰিলে বেছি এনেকৈ নহয়। এতিয়া এই হেঁচিব লগাটো হেতাখনেৰে কৰিব লাগিব। বেছি হেঁচিলে এই হাতেৰে হেঁচিলে এইবিলাকৰ হাতৰ ছালটো এৰি যায়, মানে মাখি ছালটো ডুব পায়, এই মানে এৰি গুচি যায়। সেইকাৰণে এইটো মই এনেকৈ চেপি লৈছোঁ, দেখাই দিম আপোনাক কেনেকৈ চেপিম। বেছি চেপিবও নালাগে, একেবাৰে চেপি দিলে গুটিটোৰ যিটো এটা কেঁহা সেয়া জ্বলা ভাৱ এটা থাকে ন বেলৰ, সেইটো বেছি পৰি যায়। দেখিছেনে কেনেকুৱা হৈছে? দেখিছেনে? বহুত ওলাব ইয়াৰে এতিয়া। চেকা হৈ গ'লতো, এতিয়া মই গণিম। যেই কাপ বেল সেই কাপ চেনি, গম পালে? তেতিয়াহে আপুনি অকণমান পানী ঢালি চৰবতটো কৰিব পাৰিব। নহ'লে কম চেনিও দিব পাৰে, কোনো কথা নাই। কম চেনি দিলে মানে বেলৰ জুচটো কম হ'ব, পানী কম ঢালিব লাগিব। চেনিখিনি যে দিছোঁ দেখুওৱা নহ'ল মোৰ, এয়া দেখিছেনে? পাহৰি থাকিলোঁ। এতিয়া চেনিখিনি মই ইয়াতে মিশ্ৰণ কৰি ল'ম। অকণমান মিশ্ৰণ কৰি কেৰাহীটো মই গৰম হ'ব দিম, দি তাৰপিছত ঢালি দিম এইখিনি। আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া দেখিছে, মানে বেলৰ মানে জুচটো যিমান, পানীটো সিমানে। 5 কাপ চেনি। কমাই দিলেও কমাই দিব পাৰে, কোনো কথা নাই। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই দেখাই যাম। কেৰাহীটো পাতি দিলোঁ মই গেছত। এতিয়া গৰম হ'ল, গেছটো কমাই দিছোঁ। এই গুলি থোৱা এইখিনি যে লাৰিছিলোঁ মিশ্ৰণখিনি ইয়াতে ঢালি দিম। এতিয়া চেনি আৰু বেলৰ মিশ্ৰণখিনি ইয়াতে ঢালি দিম। এতিয়া কেৰাহীটো অকণমান বেছিকৈ গৰম হৈ গ'ল বাৰু। দেখিছেনে কিমান ভৰ্তি হৈ গ'ল? আৰু অলপ আছে, এইখিনি ঢালি দিম। অকণমান উতল অহাৰ পিছত মই দেখাই আছোঁ আপোনালোকক। এয়া দেখিছে কিমান ভৰ্তি হৈ গ'ল মোৰ কেৰাহীটো। এনেকুৱা কালাৰটো চাওক কি ধুনীয়া হৈছে। মই কিন্তু ফুড কালাৰ ব্যৱহাৰ কৰা নাই দেই, মই ফুড কালাৰ ব্যৱহাৰ নকৰোঁ। যিটো অৰিজিনেল সেইটোৱে আৰু। ফুড কালাৰ ব্যৱহাৰ কৰিলে মানে দেখিব ধুনীয়া দেখি বাৰু, সেইটো নকৰোঁ। বহুতে কৰে বাৰু, নকওঁ মই, কিন্তু মই আৰু বেয়া পাওঁ ফুড কালাৰ ব্যৱহাৰ কৰি। নিজৰ ৰং যিটো সেইটোৱে বেষ্ট হয়।
সেইকাৰণে ফুড কালাৰ ব্যৱহাৰ কৰা নাই। এইটো দেখিছে কালাৰটো বৰ ধুনীয়া লাগে। আৰু এনেকৈ যে বগা বগা অকণমান উঠে, এইখিনি আপুনি অকণমান উতল অহাৰ পিছত এনেকৈ পেলাই দিবও পাৰে, নেপেলালেও কোনো কথা নাই। মানে চেনীৰ যিটো ফেন সেইটো উঠি আহে, বেলেগ একো নাই। ঠাণ্ডা হ'লে নিজে নিজে ঠিক হৈ যায়, নেপেলালেও চলি যায়। আপোনালোকে এনেকুৱা কৰি ল'ব, পনীয়াটো এনেকুৱা পনীয়া কৰি ল'ব। আৰু বেছি উতলাই নাথাকোঁ, বেছি মানে উতলাম আৰু মানে 3-4বাৰমান উতল অহাৰ পিছত বন্ধ কৰি দিম। এনেই অকণ গৰম হ'ল, চেনিখিনি গুলা হৈ গ'ল, সেইকাৰণে বাৰু। আৰু ইয়াতে কি আৰু এড কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কিবা এড কৰিব লগা আছে বাৰু, সেইটো মই ভিডিঅ'টোত শেষৰ ফালে কৈ দিম বাৰু, আপোনালোকে চাই থাকিব দেই। যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই যে কৈছিলোঁ আপোনালোকক এইটো এড কৰিম, নেমুৰ ৰস। মানে চাইট্ৰিক এচিড মই দোকানৰ পৰা কিনি অনা নাই, এই নেমুৰ ৰসকে দিছোঁ। 4 চামুচমান হ'ব। এয়া দেখিছে, এইখিনি চেকি পিনে মই দি দিম ইয়াতে। এইখিনি মানে অলপ গৰম হৈ উতলা উতলা হৈ আছেতো, এইখিনিত মই দি দিম। অলপ নৰ্মেল হৈ আছিলে, চিমত দিয়া আছে কাৰণে এনেকুৱা হৈছে। মই এইখিনি ইয়াতে দি দিম। কালাৰটো দেখিছে কি ধুনীয়া হৈছে কালাৰ। দেখিছেনে, এনেকৈ চেকি দিম মই। হালকা চাহ জোকাৰি দিম, বেছি জোকাৰি নিদিওঁ। কোনে কোনে এনেকৈ বেলৰ চৰবত বনাই কমেণ্ট কৰি জনাবচোন। আৰু বেলটো পুৰত হ'লে বেছি ভাল হয় দেই। মোৰ পুৰত নাছিলে বেলটো, দোকানৰ পৰা কিনি অনা যে, আপোনালোকে নিজে যিটো চকুৰে দেখা পায় পুৰত বেল, পূৰা গছত ফাটি যোৱা বেল, সেইটো হ'লে গোন্ধটো বেছি ভাল ওলায়। মোৰ মানে গোন্ধ ওলাইছে, নোলোৱা বুলি নকওঁ, কিন্তু আপোনাৰ কেঁচা বেলৰ এটা যিটো গোন্ধ ওলায়, সেই গোন্ধটো ওলাইছে। চাহেৰে খালে যিটো গোন্ধ ওলায়। কিন্তু মই এতিয়া গেছটো অফ কৰি দিম। আপোনালোকে চাব, মই গ্লাছ এটাত দিম। অকণমান ঠাণ্ডা হওক বাৰু, ঠাণ্ডা হ'লে মই গ্লাছ এটাত লৈ দেখাম। এনেকৈ চাব, মই নেমুটো এনেকৈ দি দিলোঁ। এতিয়া দেখিছে, মই ইমানখিনিয়ে ল'ম, গ্লাছত ঢালি দিম। আৰু মই ইয়াতে পানী মিক্স কৰি দিম। অকণমান গৰম আছেতো, সেইকাৰণে বেছি লোৱা নাই বাৰু। টেষ্ট কৰি দেখাম আপোনালোকক ফ্ৰিজৰ পৰা পানী মিক্স কৰি। কেনেকুৱা কালাৰটো কেনেকুৱা হয় চাব। দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে, অৰেঞ্জ অৰেঞ্জ, একদম বেলৰ নিচিনা। মই টেষ্ট কৰি দেখাম। মজা হৈছে। টেঙা নেমুৰ যিটো ৰস দিছোঁ, সেইটো অলপমান টেঙা টেঙা, মিঠা মিঠা, বঢ়িয়া লাগিছে। আপোনালোকে খাই চাব, পেটৰ কাৰণে খুব ভাল। আৰু মানে যি যি বেমাৰ আছে, চুগাৰৰ কাৰণেও চেনি আছে বাৰু, সেইটো কথা নাই। পাণ কমকৈ দি খাব, মজা লাগিব। মই ভাল পাইছোঁ খাই।